15. Let's recite or sing our ABCs. A, B, C, D, E, F, G, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, and Z for me. 16. Let's be familiar with letters, words, and sentences. চিনাকি হওঁ আহা বৰ্ণ শব্দ বাক্যৰ সৈতে এতিয়া বৰ্ণ বা লেটাৰ কি ভাষা এটা লিখিবলৈ ব্যৱহাৰ কৰা আটাইতকৈ সৰু এককটোৱে হৈছে লেটাৰ বা আখৰ এইকেইটা লেটাৰ বা আখৰ বুলি কোৱা হয় একোটা চিহ্ন হয় এই চিহ্নকেইটাৰ একোটা সাউন্ড আছে গতিকে এই একক লিখিবলৈ ব্যৱহাৰ কৰা আটাইতকৈ সৰু একক বা চিহ্নকেইটাকে কি কোৱা হয় লেটাৰ বুলি কোৱা হয় these are letters তাৰ পিছত চোৱা CAT ইয়াত এটা দুটা তিনিটা লেটাৰ লগ লাগিছে লেটাৰ কেইটা লগ লাগি কি হৈছে একোটা শব্দ হৈছে ওয়ার্ড তাৰ মানে এক বা ততোধিক বৰ্ণ বা আখৰ লগ লাগি যদি এটা নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰে তেন্তে তাক শব্দ বুলি কোৱা হয় ওয়ার্ড বুলি কোৱা হয় ইয়াত চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াত কেইটা পাঁচটা শব্দ লগ লাগি মনৰ ভাৱ এটা প্ৰকাশ কৰিছে হয়নে গতিকে এনে ধৰণৰ শব্দ লগ লাগি এক বা একাধিক শব্দ লগ লাগি যদি মনৰ ভাৱ প্ৰকাশ কৰে তেন্তে তাক কোৱা হয় সেন্টেন্স বাক্য গতিকে এইটো এটা সেন্টেন্স 17 let's play roles গলু good morning bunu and runu good morning golu what is this bunu it is a cake golu what will you do with it runu we will share and eat it runu we will share and eat it golu good I can help you cut it into equal pieces golu and runu thank you golu welcome তোমালোকে গলু বুনু আৰু ৰুনুৱে কি কথা কৈছে এই কথাখিনি তোমালোকৰ মাজত কোনোবাই গলু হবা কোনোবাই বনু হবা আৰু কোনোবাই ৰনু হৈ প্লে এই ৰুল কেইটা প্লে কৰিবা 18 let's learn letter names and their sounds letter name A letter sound A ant has A letter name B letter sound B bat has B letter name C letter sound K cat has C letter name D letter sound D dog has D letter name E letter sound A egg has E letter name F letter sound F fan has F 19 ইয়াত কি লেটাৰ লিখা আছে A তো A লেটাৰেৰে আৰম্ভ হোৱা কোনটো ছবি হয় সেই ছবিটোত তোমালোকে ঘেৰ দিবা বলৰ প্ৰথম সাউন্ডটো ব তো ইয়াত A আছে এটো নহব এন্টৰ প্ৰথম আখৰটো A গতিকে তোমালোকে দ্বিতীয় ছবিটোত সার্কেল কৰিবা এগৰ প্ৰথম লেটাৰটো কি হয় ই গতিকে ইটো নহব নেক্সট বি ব সাউন্ড বেটটো হ'ব বেটত সার্কেল কৰিবা কাৰৰ প্ৰথম আখৰটো বি নহয় ডগ এটো নহব সি কাপ সি লেটাৰ নেম সি লেটাৰ সাউন্ড কাপ গতিকে কাপত তোমালোকে ঘেৰ দিবা এলিফেন্ট নহয় এপল নহব গতিকে এই তিনটা ছবিত ঘেৰ দিবা বি look at the pictures and say their names now put a tick on the letters which gives the beginning sound of the names এটা যেটো ছবি দিয়া আছে ছবিটো চাবা আৰু ছবিটোৰ ফার্স্ট সাউন্ডটো কোনটো লেটাৰ হ'ব ইয়াত টিক চিন দিবা বেলুনস বেলুনস তো বেলুনস বি কত আছে চোৱা বি ইয়াত দিবা এইটো ছবিটো চাই তোমালোকে চিনি পাইছা এন্ট
প্ৰথম আখৰটো এ এণ্ট গতিকে এ আখৰটোত টিক চিন দিবা নেক্সট ডাষ্টাৰ ডগ has a d duster তো d ইয়াত দিবা egg গতিকে এইটো egg হয় লেটাৰ সাউন্ড a লেটাৰ নেম e গতিকে ই দিবা নেক্সট লেটাৰ নেম c লেটাৰ সাউন্ড ক ক্যালেন্ডার তো c কত আছে চাবা c দিবা বল লেটাৰ নেম b লেটাৰ সাউন্ড বল তো বি কত আছে সো বি ইয়াত আছে গতিকে বি তোমালোকে শুদ্ধ টিক চিন দিবা লিসেন টু দিস স্টোরি অফ এনি দ্য এন্ট এনি দ্য এন্ট লাভ টু ইট এপলস এনি নামৰ পৰুৱাজনীয়ে আপেল খাই ভাল পাইছিল সি এণ্ড হাৰ ফ্ৰেণ্ড এ ব্লেক কেট গো ফৰ এ হাণ্ট ফৰ এপলস তাই আৰু তাইৰ বন্ধু এটা কলা মেকুৰী এপল অৰ্থাৎ আপেল বিচাৰি গৈছিল এনি হেজ এ মেপ ইন হাৰ হেণ্ড এনিৰ হাতত এখন মানচিত্ৰও আছে এজ দে ৱাক টু এ গাৰ্ডেন এনি চিজ এপল লুক এট ডেট চেজ এনি টু দ্য কেট যেতিয়া তেওঁলোকে বাগিচাখনৰ ফালে খোজকাঢ়ি গৈছিল এনিয়ে আপেলবোৰ দেখা পাই মেকুৰীটোক কৈছিল হৌৱা চোৱা য়াম নট বেড তাৰপিছত এনিয়ে কৈছে য়াম বেয়া নহয় এ সুইট স্নাক টু ষ্টাৰ্ট চেজ এনিয়ে কৈছে এয়া এটা মিঠা আহাৰ এনি এণ্ড দ্য কেট আৰ গ্লেড এনি আৰু মেকুৰীটো সুখী বা আনন্দিত হয় লুক এট দ্য পিকচাৰ্ছ এণ্ড চে দ্য নেমছ এন এণ্ট এন এপল এ কেট 22 as at and apples black cat has map hand that bed snack glade 23 join the dots and complete the picture ইয়াত ডট বিলাক কানেক্ট কৰি জয়েন কৰি তোমালোকে পিকচাৰটো কমপ্লিট কৰিবা ট্ৰেস এণ্ড ৰাইট ইয়াত তোমালোকে ট্ৰেস কৰিবা আৰু ৰাইট কৰিবা ট্ৰেস ফাৰ্স্ট কোনডাল টানিবা তোমালোকে এইডাল টানিবা ফাৰ্স্ট সেকেন্ড থাৰ্ড 1 2 3 1 2 3 এনেধৰণে এ লেটাৰটো বনাবা বি লেটাৰটোৰ ক্ষেত্ৰত 1 2 3 1 2 3 এনেধৰণে সিৰ ক্ষেত্ৰত 1 ডিৰ ক্ষেত্ৰত 1 2 1 2 ইৰ ক্ষেত্ৰত 1 2 3 4 1 2 3 4 টু ঠিক তেনেধৰণে 1 2 3 ফাৰ্স্ট এইডাল টানিবা 1 2 3 এনেধৰণে ট্ৰেস এণ্ড ৰাইট তোমালোকে কৰিবা 25 ইয়াত চোৱা ইয়াত যি কেইটা ওয়ার্ড দিয়া আছে এই ওয়ার্ড কেইটা তোমালোকে ভালদৰে শুনিবা আৰু কি কৰিবা এই ওয়ার্ড কেইটাৰ যেটো বিগিনিং সাউন্ড প্ৰথমত যেটো সাউন্ড হয় সেই সাউন্ডটো তোমালোকে ৰেকগনাইজ কৰিবলৈ চেষ্টা কৰিবা এতিয়া চোৱা প্ৰথম শব্দটো এণ্ড এ সাউন্ড এণ্ড এক্স এপল এণ্ড এক্স এপল তো বিগিনিং সাউন্ডটো এ লেটাৰটো লিখা আছে সেইভাবে এতিয়া বি ব বেট বেগ বি লেটাৰটো ব বেট বেগ বার্ড প্রথম বিগিনিং সাউন্ডটো তোমালোকে রেকগনাইজ করা কি ব উচ্চারণ হয়েছে বেট বেগ বার্ড সি ক কেট কাপ ক্যালেন্ডার ডি ড ডগ ডল ডিশ ডগ ডল ডিশ ই এগ এলিফেন্ট এফ ফ্যান ফ্রগ 26ত কি দিয়া আছে যেটো লেটাৰ দিয়া আছে এটো লেটাৰৰ সাউন্ড থকা কোনটো ছবি হ'ব সেই ছবিলৈ তোমালোকে আস্তানিব লাগিব ইয়াত এ লেটাৰৰ সাউন্ড থকা ছবি এৰোপ্লেন এণ্ট গতিকে এই দুটাত আস্তানিছে আছে বি তে এপল বেগ বাস ব উচ্চাৰণ বেগ বেগত টানিবা বাস বাসত টানিবা বেগ বাস ই কেট সি কাৰ গতিকে কেট কাৰ হ'ব এটো বুক ব এটো নহব কেটলৈ টানিবা আৰু কাৰলৈ টানিবা কেট কাৰ
ডি ড ডগ ডল গতিকে ডগত টানিবা আৰু ডল কাৱত ক চি আহিব ইয়াত টানিব নালাগে তাৰপিছত ই আখৰটো ইয়াত থকা ছবি কোনটো ছবিলৈ টানিবা ই এলিফেণ্ট ই এগ গতিকে এলিফেণ্টলৈ টানিবা এগলৈ টানিবা এফ আখৰটো কোনটো ছবিলৈ টানিবা এফ ফেন এফ ফ্ৰগ ফেনলৈ টানিবা আৰু ফ্ৰগলৈ টানিবা ইয়াত তোমালোকে আঁচটানি মিলাবা কোনটো শব্দ কোনটো ছবিৰ লগত মিলিব প্ৰথম দিয়া আছে এ এন ইয়াত তোমালোকে কোনটো শব্দ কোনটো ছবিৰ লগত মিলিব মিলাবা এ এন টি এণ্ট কোনটো ছবি হয় এয়া এণ্ট গতিকে এণ্টৰ পৰা ইয়াত ছবিটোলৈ টানিবা বি এ ডাবল এল বল ক'ত দেখা পাইছা এয়া তলত আছে বললৈ টানিবা কাউ চি অ' ডাব্লিউ কাউলৈ টানিবা ডললৈ টানিবা এগলৈ ফেন এফ এ এন ফেনলৈ টানিবা এয়া আছিল তোমালোকৰ লেসন 1ৰ শেষৰ ভিডিঅ'টো সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ